নৈৰ পৰা পানীৰে কেনেকৈ মাংস বনাব হঠাৎ পানীত পৰিল এটা শিশু তাৰ পিছত মঞ্চত খলকনি তোলা এটি কণমানি পেলনীয়া টায়াৰেৰে কি প্ৰস্তুত কৰিব পাৰি নমস্কাৰ হোৱাটছএপৰ সৈতে ষ্টুডিঅ'ত মই হিমাশ্ৰী ফেচবুক পোষ্ট এটাৰে অসমবাসীক এটা ভাল খবৰ দিছে ভূষণ পাঠকে খবৰটো হৈছে অসমৰ অভিনেত্ৰী উৰ্মিলা মহন্তই অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছে পেডমেন নামৰ চিনেমাখনত ভূষণ পাঠকে লিখিছে মই সিদিনা পদ্মন নামৰ ছবিখনৰ কথা কৈছিলো অৱশেষত ভাল খবৰটো পালো আমাৰ অসমৰ অতি মৰমৰ প্ৰতিভাশালী অভিনেত্ৰী শেহতীয়া অন্তৰীণ ছবিত অভিনয় কৰা উৰ্মিলা মহন্তয়ো অভিনয় কৰিছে পেডমেনত ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ লগত অভিনয় কৰিবলৈ পাই উৰ্মিলা খুবেই সুখী তেওঁলৈ অলেখ অভিনন্দন আৰু শুভকামনা জনালো প্ৰাউড অফ ইউ আপুনি এগৰাকী প্ৰতিভাশালী অভিনয় শিল্পী আপোনাৰ সক্ষমতাক ইতিমধ্যে প্ৰমাণ কৰিছে আপুনি eagerly waiting for পদ্মন হয় আমিও পেডমেনলৈ ৰৈ আছো আগ্ৰহেৰে হোৱাটছএপ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট নৈৰ পানীৰে মাংস ৰন্ধাৰ কথা আপুনি ভাবিব পাৰেনে আচৰিত যেন লাগিলেও এয়া সত্য কেনেকৈনো এয়া সম্ভৱ হ'ল চাওক এগৰাকী কণমানি নিজৰ কণ্ঠৰ যাদৰে এই কণমানিগৰাকীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে এটা গীতত কণ্ঠদান কৰি কণমানিগৰাকীয়ে খলকনি তুলিছে মঞ্চত চাওক এই কণমানিগৰাকীৰ এই অপূৰ্ব সংগীতানুষ্ঠান ষ্টেডিয়ামত নৃত্যৰে খলকনি তোলা এটি শিশু বাদ্যযন্ত্ৰৰ তালে তালে শিশুটিৰ অভিনৱ নৃত্যই আকৰ্ষণ কৰে ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকসকলক চাওক শিশুটিৰ এই নৃত্য Gajari.com নামৰ ফেচবুক পেজটোত প্ৰায় এবছৰ আগতে ঘটা এটা সত্য ঘটনাৰ বৰ্ণনা দিছে সিদ্ধাৰ্থ মংগল কাশ্যপে এই ঘটনাটোৰে আগবঢ়াইছো আমাৰ এক প্ৰতিবেদন পোষ্টত সিদ্ধাৰ্থ মংগল কাশ্যপে কৈছে এটা দুপৰ নিশাৰ কথা শ্ৰীমান সৌগত চৌধুৰী এতিয়া টোপনিত
লাল কাণ তেনেতে হঠাৎ দুৱাৰত পোকৰৰ শব্দ খপজপকৈ উঠি লুঙিখনৰ গাঁঠিটো টানকৈ মাৰি দুৱাৰখন খুলি সৌগত চৌধুৰীয়ে দেখিলে এটা ডাঙৰ পুলিচৰ দল আমি খবৰ পাইছো আপোনাৰ ঘৰত কিবা বিস্ফোৰক বস্তু আছে এতিয়া তালাচী ল'ম খবৰটো মিছা নহয় আপোনালোকে তালাচী ল'ব পাৰে কিন্তু এতিয়া আপোনালোকে নাপাব কাৰণ তেখেতে এতিয়া মাকৰ ঘৰলৈ গৈছে গৃহস্থৰ কথা শুনি পুলিচ সৌগত চৌধুৰী ৰং